বন্ধুসকল, আপোনাৰো চৰকাৰী ঘৰৰ নাম অহা নাই নেকি? যিসকলৰ চৰকাৰী ঘৰৰ আজি প্ৰকাশ পোৱা নতুন লিষ্টখনত নাম অহা নাই, তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। যিসকলে বৰ্তমানেও চৰকাৰী ঘৰ লাভ কৰা নাই, তেওঁলোকে কেতিয়া ঘৰ লাভ কৰিব সকলো তথ্য মুখ্যমন্ত্ৰীয়ে জনাই দিছে। বৰ্তমান 3,80,000 ঘৰ চেংচন কৰা হৈছে, কিন্তু ছেপ্টেম্বৰ মাহৰ ভিতৰতে আৰু 3,80,000 ঘৰ চেংচন কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে। লগতে চৰকাৰে যিখন ৱেইটিং লিষ্ট বনাই ৰাখিছে, সেই ৱেইটিং লিষ্টখনত যদি আপোনাৰো নাম আছে নে নাই আপুনি চাব বিচাৰিছে, মোক কমেণ্ট এটা কৰি জনাব। মই নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কি ক'লে আমি এবাৰ শুনো আহকচোন। আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছো কি, যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল-আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নোসোমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নোসোমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব।